ओम गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वर गुरु साक्षात् परम ब्रह्म तस्मै श्री गुरुभो नमः तस्मै श्री गुरुभो नमः। सर्वप्रथम समूह भक्तबिंदर श्री चरणाबिंदत मैं सेवा आगबढ़ाइछु। आपनासबे मोर सेवा ग्रहण करिब। আজি আপোনালোকৰ মাজলৈ ধাৰাবাহিক হিচাপে মই যি বিষয়বস্তু আপোনালোকক শুনাবলৈ আগবাঢ়িছো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে শুনিবলৈ চেষ্টা কৰিব। সৰ্বপ্ৰথমতে আপোনালোকক মই ক'ব বিচাৰিম আমাৰ অসমত এজন ব্যাখ্যাকাৰ আছে। সেই ব্যাখ্যাকাৰজনক আমাৰ প্ৰায় ভকতে চিনি পায় আৰু জানে। তেখেতক সকলোৱে হয়তো সৰ্বশ্ৰেষ্ঠ ব্যাখ্যাকাৰ বুলি সন্মান কৰে, কিন্তু তেওঁৰ কিছুমান কৰ্ম এনে আপোনাৰ নিকৃষ্ট কৰ্ম, সেই নিকৃষ্ট কৰ্মৰ বাবে আজি আমাৰ সমাজত বহুত বিশৃংখলতাৰ সৃষ্টি হৈছে। মই ভাবোঁ ভাগৱত ধৰ্মৰ বিষয়ে তেওঁ হয়তো এতিয়ালৈকে একো জনা নাই আৰু ভাগৱত ধৰ্মক তেওঁলোকে এতিয়াও হয়তো আপোনাৰ অন্তৰংগ কৰিব পৰা নাই যে ভাগৱত ধৰ্ম কি বস্তু আৰু ভাগৱত ধৰ্ম কাক বোলে। এই বিষয়ে হয়তো তেওঁলোকে নেজানে আৰু নজনাৰ বাবে কিছুমান অপপ্ৰচাৰ কৰি আমাৰ সমাজত বিশৃংখলতাৰ সৃষ্টি কৰে। তেওঁক এজন ভকতে প্ৰশ্ন কৰিছিল যে হে বাপ, এই বিবাহ কাৰ্যত যজ্ঞ কৰিব পাৰিনে নোৱাৰি আৰু ভাগৱতে সেইটো অনুমতি দিছেনে নাই। তেওঁ উত্তৰ কি দিলে যে ভাগৱতে সেই যজ্ঞ কৰিবলৈ কোনো অনুমতি দিয়া নাই। গতিকে বিবাহত আমি তেনেদৰে কোনো আপোনাৰ হোম যজ্ঞ আমি কৰিব নেলাগে এনে বুলি তেওঁ উত্তৰ প্ৰদান কৰিছিল। সৰ্বপ্ৰথমতে মই তেওঁক যজ্ঞৰ বিষয়ে ক'বলৈ যাওঁ। ভাগৱত ধৰ্মই কৈছে যে নিজ ধৰ্ম তুমি যিটো পালন কৰি আছা কৰি থাকা, কোনো অসুবিধা নাই, কিন্তু আনৰ ধৰ্মকো তুমি নকৰিবা কি নিন্দা। ভাগৱতক তুমি শ্ৰদ্ধা কৰা, কিন্তু অন্য শাস্ত্ৰকো তুমি নিন্দা নকৰিবা বুলি শ্ৰীমদ ভাগৱতত প্ৰথম স্কন্ধতেই প্ৰকাশ আছে আৰু উল্লেখ আছে। আৰু ভাগৱত ধৰ্মই তাকেই কৈছে, ভাগৱত ধৰ্মই কোনো ঈশ্বৰ কৰ্মক নিন্দা কৰিব দিয়া নাই। আৰু গীতাতো সেই কথাবিলাক প্ৰকাশ আছে। শ্ৰীমদ ভাগৱত গীতাতো শ্ৰীকৃষ্ণ ভগৱন্তই কৈছে যে ঈশ্বৰৰ বাবে কৰা প্ৰতিটো কৰ্মই শুদ্ধ, কেৱল নিৰাসক্ত হৈহে কৰ্মখিনি কৰিবা আৰু সেই কৰ্মবোৰ মোৰ চৰণত সমৰ্পণ কৰিবা, সেয়াই হ'ব ভক্তি। এনেদৰেহে শ্ৰীকৃষ্ণ ভগৱন্তই অৰ্জুনক জ্ঞান দিছিল। যদি কোনো আমাৰ ভক্তবৃন্দই গীতাৰ যদি তত্ত্ববিলাক ভালকৈ পঢ়িছে নিশ্চয় তেওঁলোকে জানে। বাৰু যা হওক, এতিয়া মই যজ্ঞৰ বিষয়ে ক'বলৈ যাম যে বিবাহ কৰ্মত আমি যজ্ঞ কৰাটো সত্য নে অসত্য বা শুদ্ধ নে অশুদ্ধ। সৰ্বপ্ৰথমতে মই আপোনালোকক এইখিনি কথা জনাব বিচাৰিম। সত্য, ত্ৰেতা, দ্বাপৰ, কলিযুগ, এই চাৰিটা যুগ ৰচনা নোহোৱাৰ আগতেই পৰম ঈশ্বৰ ভগৱন্তই এই যজ্ঞসমূহ ৰচনা কৰিছিল। হোম যজ্ঞই হওক, প্ৰণম যজ্ঞই হওক, জ্ঞান যজ্ঞ হওক, বাকী কৰ্মযজ্ঞ হওক, অন্যান্য আৰু যজ্ঞ হওক, সকলো যজ্ঞ কি কৰিছিল পৰম ঈশ্বৰ ভগৱন্তই ৰচনা কৰিছিল। আৰু লগতে হোম যজ্ঞ অৰ্থাৎ অগ্নিত যিবোৰ আমি দ্ৰব্য আহুতি প্ৰদান কৰি কৰ্মখিনি কৰোঁ, সেই যজ্ঞটোক এইবাবেই ৰচনা কৰিছিল কাৰণ সেই যজ্ঞ ধোঁৱাই সমস্ত বিশ্ব ব্ৰহ্মাণ্ডত পবিত্ৰ কৰিছে বুলি প্ৰকাশ কৰিছে গীতাত। আৰু সেই যজ্ঞৰ ধোঁৱাৰ পৰা বৃষ্টিৰ স্থিতি হয় আৰু বৃষ্টিৰ পৰা অন্নৰ স্থিতি হয়। অন্নত সকলো জীৱই আপোনাৰ নিৰ্ভৰ কৰে বুলি প্ৰকাশ কৰিছে। তাৰ পৰা আমি স্পষ্ট হিচাপে বুজিব পাৰোঁ যে প্ৰত্যেকজন মনুষ্যৰ বাবে সেই হোম যজ্ঞ অৰ্থাৎ দ্ৰব্যই আহুতি যিবোৰ আমি প্ৰদান কৰোঁ অগ্নিত, সেই যজ্ঞ কৰাটো কৰ্তব্য আৰু সেই কথাখিনি গীতাটো প্ৰকাশ কৰিছে। গতিকে পৰমেশ্বৰ ভগৱন্তই আমাক এইটোহে জ্ঞান প্ৰদান কৰিছে যে সকলো ধাৰ্মিক অনুষ্ঠানত আমি হোম যজ্ঞ কৰিব পাৰোঁ, সকলো শুভ কাৰ্যত আমি হোম যজ্ঞ কৰিব পাৰোঁ।
গতিকে হোমযজ্ঞ বিবাহত বা বিবাহ সম্পন্ন কৰিবলৈ যাওঁতে কৰিব নেলাগে বুলি ভাগৱতে কোনোদিন উপদেশ দিয়া নাই কিন্তু সেই আমাৰ ভকতজনে কেৱল পক্ষপাত কৰি ভাগৱতৰ আপোনাৰ ব্যাখ্যা কৰি সেই ভকতজনক কি কৰিছে বিভ্ৰান্তিত পেলাইছে এতিয়া গীতাৰ ৩য় অধ্যায়ত মই আপোনালোকক ক'বলৈ যাম গীতাৰ ৩য় অধ্যায়ত আপোনাৰ 10 নম্বৰ শ্লোকত শ্ৰীকৃষ্ণ ভগৱন্তই কি বুলি জ্ঞান দিছিল আমি এতিয়া তালৈ গৈ আছো হে ৰাম প্ৰজা সমে বিষ্ণু যজ্ঞ সজী ভগৱানে যজ্ঞ ৰূপ মুখ্য পথ জীৱক দেখালে যজ্ঞ অনুষ্ঠানে জীৱ সুখেৰে থাকিব মুক্তিৰ বাবে কাম্য কৰ্ম যজ্ঞতে মিলিব কিমান সুন্দৰকৈ আমাক শ্ৰীকৃষ্ণ ভগৱন্তই এই কথাখিনি বুজাইছে কৈছে প্ৰজাসকলৰ লগত অৰ্থাৎ আমি যিমানবিলাক মনুষ্য আছোঁ যিমান গন্ধৰ্ব দানৱ আদি যিমান আছোঁ সকলোৱে আমি প্ৰজা পৰম ভগৱন্তৰ প্ৰজা আমি আৰু ৰজা কোন পৰমেশ্বৰ গতিকে প্ৰজাসমে বিষ্ণু যজ্ঞ প্ৰজাসকলৰ লগত সম্বন্ধ ৰাখি সজী ভগৱানে এই বিষ্ণু যজ্ঞ ৰচনা কৰিছিল কোনে ভগৱন্তই প্ৰজাসমে বিষ্ণু যজ্ঞ সজী ভগৱানে আমাৰ মনুষ্যৰ লগত সংগতি ৰাখি মনুষ্যৰ লগত সম্বন্ধ ৰাখি পৰম ভগৱন্তই বিষ্ণু যজ্ঞ ৰচনা কৰিছিল বুলি গীতাত শ্ৰীকৃষ্ণ ভগৱন্তই প্ৰকাশ কৰিছে আকৌ কি কৈছে যজ্ঞৰূপ মুখ্য পথ জীৱক দেখালে যিবোৰ আমাক যজ্ঞৰ স্বৰূপ বা যজ্ঞ কৰ্মবিলাক প্ৰদান কৰিছে সেই যজ্ঞ কৰ্মবিলাকৰ দ্বাৰা আমি মোক্ষ পথ প্ৰাপ্ত কৰিব পাৰোঁ আৰু এই যজ্ঞ ৰূপ আৰু মোক্ষ এই যিটো পথ বা মুক্তিৰ পথ আমাৰ এই জীৱক বা মনুষ্যক কি কৰিছে দেখুৱাইছে কোনে পৰমেশ্বৰ ভগৱন্তই সেইবাবে আমাক সুন্দৰ হিচাপে কৈছে যে প্ৰজাসমে বিষ্ণু যজ্ঞ সজী ভগৱানে যজ্ঞৰূপ মুখ্য পথ জীৱক দেখালে আকৌ কৈছে যজ্ঞ অনুষ্ঠানে জীৱ সুখেৰে থাকিব মুক্তিৰ বাবে কাম্য কৰ্ম যজ্ঞতে মিলিব সুন্দৰ হিচাপে কৈছে যিবোৰ আমি যজ্ঞ অনুষ্ঠান কৰোঁ সেই যজ্ঞ অনুষ্ঠানৰ পৰা আমি কি পাওঁ পুণ্য প্ৰাপ্ত কৰিব পাৰোঁ আৰু আমি জীৱসকলে আনন্দত থাকিব পাৰোঁ সুখেৰে থাকিব পাৰোঁ আৰু সেই যজ্ঞতে আমি কি কৰিব পাৰিম মুক্তিৰ বাবে আমি যি কাম্য কৰিছোঁ বা যি কামনা কৰিছোঁ সেই কাম্য বস্তুবিলাক সেই যজ্ঞত আমি প্ৰাপ্ত কৰিম বুলি আমাক শ্ৰীকৃষ্ণ ভগৱন্তই গীতাত প্ৰকাশ কৰিছে তাৰপিছত আকৌ কৈছে কি এ ৰাম তপ জপ যজ্ঞ কৰি নৰে দেৱ পূজে দেৱতাও তুষ্ট হুয়া ইষ্ট বৰ দিয়ে পৰস্পৰে সন্তোষেৰে দিয়ে প্ৰতিদান ইদৰে সিজে পাৰ্থিৱ কল্যাণ সুন্দৰ হিচাপে কৈছে যে তপ জপ যজ্ঞ এইবোৰ কৰি নৰে দেৱ পূজে নৰে কাক পূজে দেৱক পূজে বুলি কৈছে কৃষ্ণ কি দেৱ শ্ৰীকৃষ্ণ ভগৱান দেৱ হয় নহয় শ্ৰীকৃষ্ণ এজন দেৱ গতিকে শ্ৰীকৃষ্ণক যদি এজন দেৱ হয় তেতিয়াহ'লে সকলোৱে দেৱ গতিকে দেৱক পূজা কৰে বুলি কৈছে ইয়াত কোনে নৰে তপ জপ যজ্ঞ কৰি নৰে দেৱ পূজে আৰু দেৱতাও তুষ্ট হৈ ইষ্টবৰ দিয়ে আৰু সেই দেৱতাসকলো আপোনাৰ সন্তুষ্ট হৈ কি কৰে আপোনাৰ ইচ্ছা অনুযায়ী সেই আমাৰ মনুষ্যসকলক মানে বৰদান প্ৰদান কৰে পৰস্পৰে সন্তোষেৰে দিয়ে প্ৰতিদান এইদৰে সিজে পাৰ্থিৱ কল্যাণ সেই দেৱতা আৰু মনুষ্যৰ মাজত নিজৰ মাজত পৰস্পৰ কি হয় পূৰক হৈ পৰে এজনে আনজনৰ সহায় সহানুভূতি হৈ পৰে আৰু তেনেদৰে কি হয় সেই দেৱতাসকল বা হওক বা দেৱসকল হওক বা মনুষ্যসকলৰ কি কৰে যিটো পাৰ্থিৱ যিটো কল্যাণ সেই কল্যাণ সিদ্ধ হয় গতিকে আমি এতিয়া কল্যাণ বিচাৰোঁ নে নিবিচাৰোঁ মনুষ্যই কল্যাণ বিচাৰে নে বিচাৰে মনুষ্যই নিশ্চয় কল্যাণ বিচাৰে আপোনাৰ সন্তান ল'ৰা ছোৱালী ভাল মানুহ হোৱা আপোনাৰ খেতি বাৰী ভাল হোৱা আপোনাৰ ঘৰ বাৰী ভাল হোৱা এইটো সকলোৱে বিচাৰে নিবিচাৰে আপুনি খুব সুখে শান্তিয়ে মংগলে থাকিব বিচাৰে নিবিচাৰে
যদি সেইখিনি বিচাৰিছে তেতিয়াহ'লে সেইখিনি কোনে পূৰণ কৰে বুলি কৈছে গীতাই যে আমি যিবোৰ দেৱ পূজা কৰি আছোঁ বা যি দেৱী দেৱতাৰ পূজা কৰি আছোঁ তাৰ পৰাই সেইখিনি পূৰণ হয় বুলি কৈছে তেতিয়াহ'লে আমাক শ্ৰীকৃষ্ণ ভগৱন্তই গীতাৰ যোগেদি কোনো দেৱী দেৱতাক নুপুজিবা বা যজ্ঞ নকৰিবা বুলি আমাক উপদেশ দিয়া নাছিল তেওঁ ক'ৰ পৰা এইখিনি উপদেশ পালে অৰ্থাৎ তেওঁ ভাগৱতখন পঢ়িছে সত্য ভাগৱতৰ আচল অৰ্থটো বুজিয়ে পোৱা নাই তেওঁ নিৰাসক্ত হৈ পৰম ব্ৰহ্মৰ সৰ্বগুণাতীত পৰম ভগৱন্ত কৃষ্ণক ভজিবলৈ তেওঁ গৈছে সত্য কিন্তু সেই কৃষ্ণই তেওঁ কৈছে যে মোক ভজিছা সত্য কিন্তু মোক ভজিবলৈ হ'লেও কিন্তু এই যিখিনি আমাৰ মানে বিহিত কৰ্ম কৰ্তব্য আছে সেইখিনি যে আপোনাৰ ত্যাগ কৰিব নালাগে এই কথাখিনি তেওঁ আজিও হয়তো বুজি পোৱা নাই সেই কথাখিনিও তাত প্ৰকাশ কৰিছে আৰু শ্ৰীকৃষ্ণ ভগৱন্তই ইতিমধ্যে পূৰ্ণ হিচাপে শ্ৰীমদ ভাগৱত গীতাৰ 18 অধ্যায়ত সুন্দৰ হিচাপে আমাক প্ৰকাশ কৰি গৈছে শেষ সিদ্ধান্ত দিছে তেওঁ কি বুলি এ ৰাম তপ যজ্ঞ দান ৰূপ নুহে পৰিতেজ বুলিয়া কৰ্তব্য কৰ্ম কৰিবা বস তপ যজ্ঞ দানে চিত্ৰ বুদ্ধি শুদ্ধ কৰে জ্ঞানী গণৰ মনলৈ পবিত্ৰতা আনে সুন্দৰ হিচাপে শ্ৰীকৃষ্ণ ভগৱন্তই গীতাৰ 18 অধ্যায়ত শেষ সিদ্ধান্ত প্ৰদান কৰি অৰ্জুনক কৈছিল যে হে অৰ্জুন তপ জপ যজ্ঞ দান এইবোৰ যিবোৰ কৰ্ম এইবোৰ পৰিত্যাগ কৰা কৰ্ম নহয় এইবোৰ কৰ্ম মনুষ্যৰ কৰ্তব্য কৰ্ম গতিকে তোমালোকে অৱশ্যই কৰিব লাগিব আৰু এইবোৰ কৰ্মৰ দ্বাৰা জ্ঞানীসকলৰ মন পবিত্ৰ হয় মন চিত্ৰ শুদ্ধ হয় গতিকে এই জ্ঞান বা এই কৰ্তব্য কৰ্ম এই তপ জপ যজ্ঞ দান এই সকলোখিনি তুমি কৰিবা আৰু মনুষ্যই কৰিব লাগিব এই বুলি শেষ সিদ্ধান্ত প্ৰদান কৰিছিল আৰু এটা কথা আপোনালোকক এইখিনিতে মই কৈ যাব বিচাৰিম শ্ৰীমদ ভাগৱতৰ 18 অধ্যায়ৰ ভিতৰত 17টা অধ্যায় তেওঁলোকৰ সমালোচনা আছিল কিন্তু সেই সিদ্ধান্ত কেৱল 18 অধ্যায়তহে আছিল যে মনুষ্যই কি কৰিব লাগিব কি কৰিব নালাগিব গতিকে 18 অধ্যায়হে আমি গ্ৰহণযোগ্য আমাৰ বাবে এই কথাটো আজি আপোনালোকে সুন্দৰকৈ জানি লওক আৰু এটা আমাৰ শ্ৰীকৃষ্ণ ভগৱন্তই গীতাত সুন্দৰ হিচাপে কৈছে যে যজ্ঞ আমি সেই দ্ৰব্য আহুতি দি যজ্ঞ কিয় কৰিব লাগে এই বিষয়ে আমাক শ্ৰীকৃষ্ণ ভগৱন্তই বুজাইছে গীতাত যে পূৰ্বতে যে এই যজ্ঞ ৰচনা কৰিছিল তাৰো প্ৰমাণ সি আমাৰ পথফাকিয়ে দিছে সেই শ্লোক ফাকিয়ে দিছে কৈছে এ ৰাম অন্নত নিৰ্ভৰ কৰি জীৱ আছে বৰ্তি বৃষ্টি দ্বাৰা হৈ আছে অন্নৰ উৎপত্তি যজ্ঞ ধূম্ৰহন্তে বৃষ্টি হুৱে ধনঞ্জয় শাস্ত্ৰ বিহিত কৰ্ম কৰিলেহে যজ্ঞ হয় কৈছে যে অন্নত নিৰ্ভৰ কৰি জীৱ আছে বৰ্তি আজি গোটেই বিশ্ব ব্ৰহ্মাণ্ডত যিমান মনুষ্য পশু পক্ষী জীৱসকল আছে সকলো অন্নৰ ওপৰত নিৰ্ভৰ কৰি আছে অন্নৰ ওপৰত নিৰ্ভৰ কৰি আছে বৃষ্টি দ্বাৰা হৈ আছে অন্নৰ উৎপত্তি অৰ্থাৎ বৰষুণৰ পৰা কি হয় বা জলৰ পৰা কি হয় অন্নৰ উৎপত্তি হয় যজ্ঞ ধূম্ৰ হন্তে বৃষ্টি হুৱে ধনঞ্জয় আৰু সেই বৃষ্টি বা সেই জল ক'ৰ পৰা সৃষ্টি হয় যজ্ঞ ধোঁৱাৰ পৰা যজ্ঞ ধূম্ৰ হন্তে অৰ্থাৎ যজ্ঞ ধোঁৱাৰ পৰা বৃষ্টি হুৱে ধনঞ্জয় সেই জল বা সেই বৰষুণ স্থিতি হয় অৰ্থাৎ আমাক কি কৈছে যে হে অৰ্জুন বা হে ভকতবৃন্দ হে মনুষ্যসকল বৃষ্টি বা জলৰ দ্বাৰা কি হয় অন্নৰ উৎপত্তি হয় আৰু সেই বৃষ্টি ক'ৰ পৰা সৃষ্টি হয় যজ্ঞ ধোঁৱাৰ পৰা সৃষ্টি হয় আৰু সেই অন্নৰ ওপৰত জীৱসকল মানে আপোনাৰ কি হয় নিৰ্ভৰ কৰি আছে গতিকে আমি সেই যজ্ঞটো কৰিব লাগে সেইটো আমাৰ মনুষ্যৰ কৰ্তব্য কাৰণ মনুষ্য হ'ল শ্ৰেষ্ঠ জীৱ গতিকে মনুষ্যই যদি সেই দ্ৰব্য যজ্ঞ নকৰে কোনো পশু পক্ষীয়ে সেইটো নকৰে গতিকে আমি সেইখিনি কৰিব লাগিব তাৰপিছত আকৌ কৈছে ইয়াত শাস্ত্ৰ বিহিত কৰ্ম কৰিলেহে যজ্ঞ হয় গতিকে শাস্ত্ৰৰ যিবিলাক আমি বিহিত আমি কৰ্ম কৰিম
সেই কৰ্মখিনি কৰিলে আমি যজ্ঞ হয় বুলি আমাক কৈছে গতিকে শাস্ত্ৰৰ বিহিত কৰ্ম যিমানবোৰ আছে সকলোৱে যজ্ঞ গতিকে ইয়াত আমাক ইয়াৰ আগত যিটো ধূম্ৰহন্তে আপোনাৰ বৃষ্টি হয় বুলি কৈছে সেইটো যজ্ঞ গতিকে সেই যজ্ঞটো আমি মনুষ্যই কৰিব লাগে আৰু বাকী অন্য যজ্ঞ আমি কৰিব লাগে শাস্ত্ৰৰ বিহিত সকলো কৰ্মই হ'ল আপোনাৰ কি যজ্ঞ কিন্তু তাৰ ভিতৰত আমাক এই আপোনাৰ যজ্ঞ ধূম্ৰহন্তে বৃষ্টি হৈ ধনঞ্জয় যিটো কৈছে সেইটো হ'ল আপোনাৰ দৈব্য যজ্ঞ আমি যিটো কৰোঁ দ্ৰব্য আহুতি প্ৰদান কৰি সেইটো যজ্ঞ কথা কৈছে অগ্নি যজ্ঞ যিটো আমি কৰি আছোঁ গতিকে আমাক পৰম ঈশ্বৰ ভগৱন্তই যজ্ঞ কৰিবলৈ বাধা দিয়া নাই আৰু লগতে শ্ৰীকৃষ্ণ ভগৱন্তই এইটো কৈছে যে মনুষ্যৰ এইটো কৰ্তব্য ইয়াত কোনো দ্বাপৰ যুগ কলি যুগ সত্য যুগ বুলি ইয়াত কথা আহি পৰা নাই যে মনুষ্য মাত্ৰেই যে কৰ্তব্য মনুষ্য মাত্ৰেই যে ধৰ্ম এইটোহে আমাক প্ৰকাশ কৰিব বিচাৰিছে শ্ৰীকৃষ্ণ ভগৱন্তই গতিকে আমি ভালকৈ যদি আমি গীতাৰ তত্ত্বখিনি আমি নাজানো তেতিয়াহ'লে নহ'ব গতিকে ঈশ্বৰ ভগৱন্তক আমি ভক্তি কৰিব সত্য কিন্তু পৰমেশ্বৰ কৃষ্ণই কৈছে যে ভক্তি কৰা কিন্তু সকলো কৰ্মকে কৰা কিন্তু সকলো কৰ্ম কৰি নিৰাসক্ত হৈ মোৰ ওচৰত সমৰ্পণ কৰা তেতিয়াহে হ'ব ভক্তি ঠিক সেইদৰে অৰ্জুনক 18 অধ্যায় জ্ঞান প্ৰদান কৰি তেওঁক বৰতাল বজাই নাম প্ৰসংগ কৰি বা টিলিঙা বজাই পূজা কৰি মানে ওম নম শিৱায় বুলি চিঞৰি থাকিবলৈ কোৱা নাছিল তেওঁক কৰ্মযজ্ঞ কৰিবলৈ দিছিল গতিকে কৰ্মযজ্ঞ অৰ্থাৎ বিহিত কৰ্মখিনি কৰি পেলাই তেওঁক কি কৰিব দিছিল ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰিব দিছিল গতিকে মনুষ্য মাত্ৰই কৰ্মযজ্ঞ আমি কৰিবই লাগিব আৰু কৰ্তব্য কৰ্ম বিহিত শাস্ত্ৰ নিয়ম নীতি আমি কৰিবই লাগিব সেইখিনি কৰি পৰম ঈশ্বৰ ভগৱন্তক সমৰ্পণ কৰাটোৱে হ'ল আমাৰ ভক্তি এই কথাটোৱে শ্ৰীকৃষ্ণ ভগৱন্তই বুজাইছে যে যি কৰ্মই নকৰা মোৰ উদ্দেশ্যলৈ কৰা যি আপুনি ভক্তি নকৰা মোৰ উদ্দেশ্যলৈ পেলাই কৰা আৰু কিন্তু আশা আকাংক্ষাতে নেৰাখিবা এই কথাখিনিহে আমাক কি কৰিছে বুজাইছে কিন্তু তেওঁ সেই কথাটো বুজি নাপালে তেওঁ সেই কথাটো বুজি নোপোৱাকৈয়ে কি কৰিছে সেই ভকতজনক বা সেই ভকতখিনিক কি বুলি ক'লে যে যজ্ঞ কৰিব নালাগে বিবাহত এতিয়া সেই ভকতজনৰ সেই বাক্যকে শুনি সন্মুখত থকা ভক্তবৃন্দই এতিয়া কি কৰিব কালিৰ পৰা সেই যজ্ঞক মানে অপমান কৰিব আৰু নিজৰ ভিতৰত তৰ্কবাদ কৰিব এতিয়া গতিকে তেওঁ এটা কি কৰিছে সাম্প্ৰদায়িক কথাই সৃষ্টি কৰি আছে আপোনালোকে এই সমাজৰ মাজত বিভ্ৰান্তি সৃষ্টি আপোনালোকে নকৰিব তৰ্কবাদ নকৰাব মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি বিশৃংখলতাৰ সৃষ্টি নকৰিব এইখিনিকে আপোনালোকৰ চৰণত নিবেদন কৰিছোঁ আৰু সমূহ ভক্তবৃন্দৰ ফালৰ পৰা আমাৰ বৈদিক ধৰ্মৰ যিবিলাক ভক্তবৃন্দ আছে সমস্ত ভক্তবৃন্দৰ তৰফৰ পৰা মই আপোনালোকক নিবেদন কৰিছোঁ এনেকুৱা অপপ্ৰচাৰ কৰিবলৈ আপোনালোকে বন্ধ কৰক এই আপোনালোকৰ চৰণত মোৰ নিবেদন ওম নমঃ শিৱায় ওম তৎসৎ